লুৰিণজ্যোতি গগৈয়ে প্ৰত্যাখ্যান কৰিলেও আশা এৰা নাই অখিল গগৈ প্ৰয়োজনত 2026 চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো বুলি ঘোষণা কৰিছে অখিল গগৈ প্ৰয়োজন হলে মই এমএলএও নেখেলো যাতে কোনেও ভয় খাব নালাগে আৰু লুৰিণজ্যোতি গগৈলৈ এক নতুন প্ৰস্তাৱ আগবঢ়াইছে অখিল গগৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল যদি একলগ হওঁ তেতিয়াহ'লে অসমত আঞ্চলিকতাবাদ 1 নম্বৰ হৈ যাব শনিবাৰে অখিল গগৈয়ে ঘোষণা কৰিছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু আছে তেওঁ ইয়াতকে ভাল প্ৰস্তাৱ ক'ত থাকিব পাৰে নেকি ইয়াতকে ভাল প্ৰস্তাৱ কাৰো ওচৰত নাই সমান্তৰালকৈ অখিল গগৈয়ে মন্তব্য কৰিছে যে দুইটা দল যদি একত্ৰিত হয় তেতিয়াহ'লে নতুনকৈ গঠন হোৱা দলটোৰ সভাপতি হ'ব লুৰিণজ্যোতি গগৈয়ে অখিল গগৈয়ে সভাপতি নহওঁ বুলি স্পষ্ট কৰি দিছে যদি একলগ হয় তেতিয়াহ'লে মই সভাপতি নাথাকো লুৰিণজ্যোতি গগৈয়ে এই দুইটা পাৰ্টিৰ সভাপতি আৰু ভৱিষ্যতে যাতে অখিল গগৈৰ পৰা কোনো অসুবিধা হয় নেকি বুলি এনে ধৰণৰ ভয় ভীতিৰ মাজত নাথাকিবলৈও এতিয়া অসম জাতীয় পৰিষদক আহ্বান জনাইছে অখিল গগৈ আৰু অখিল গগৈয়ে শনিবাৰে মন্তব্য কৰিছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একত্ৰিত হয় তেতিয়াহ'লে 2026ত আন কোনো বিৰোধী দলৰ সহায় নোলোৱাকৈ তেওঁলোকে বিজেপিৰ মিত্ৰজোঁটক পৰাভূত কৰিবলৈ সক্ষম হ'ব সমান্তৰালকৈ লুৰিণ গগৈক সেইকাৰণে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই অখিল গগৈয়ে কৈছে যে ইয়াতকৈ আৰু ত্যাগ কৰা কোনো দল অথবা নেতা ক'তো বিচাৰি পাবলৈ সক্ষম নহ'ব কোনেও লুৰিণক এটাই কথা কৈছিলো হেতুটো একদম স্পষ্টকৈ কৈ আছিলো যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল যদি একলগ হওঁ তেতিয়াহ'লে অসমত আঞ্চলিকতাবাদ 1 নম্বৰ হৈ যাব বিজেপিক হৰুৱাবৰ কাৰণে আৰু কাকো লগ নোলোৱাকৈ আমি বিজেপিক হৰুৱাই দিম সেই প্ৰস্তাৱটো দিছো আৰু প্ৰস্তাৱটো এই বুলি দিছো যে যদি একলগ হয় তেতিয়াহ'লে মই সভাপতি নাথাকো লুৰিণজ্যোতি গগৈয়ে এই দুইটা পাৰ্টিৰ সভাপতি হ'ব আনকি মই এই বুলিও প্ৰস্তাৱ দিছো যে প্ৰয়োজন হলে মই এমএলএও নেখেলো যাতে কোনেও ভয় খাব নালাগে যে ই ভৱিষ্যতে গৈ দিগদাৰ কৰে নেকি ইয়াতকে আৰু কোনোবা চেক্ৰিফাইচ কৰা পাৰ্টি কোনোবা লিডাৰ এই অসম নহয় গোটেই পৃথিৱীতে যদি পায় তেতিয়াহ'লে আপোনালোকে উলিয়াওক কেৱল অসম জাতীয় পৰিষদ তথা লুৰিণজ্যোতি গগৈলৈকে প্ৰস্তাৱ আগবঢ়োৱাই নহয় কংগ্ৰেছলৈও আন এক নতুন বাৰ্তা প্ৰেৰণ কৰিছে অখিল গগৈ এক প্ৰকাৰ কংগ্ৰেছলৈ অখিল গগৈ এৰিছে এপাত নতুন শৰ পঞ্চায়ত নিৰ্বাচন বিৰোধীৰ আন দলসমূহৰ সৈতে একেলগে খেলিবলৈ কংগ্ৰেছক আহ্বান জনাইছে অখিল গগৈ 2026লৈ বিৰোধীৰ একতা দৃঢ় হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কংগ্ৰেছক আহ্বান জনাইছে অখিল গগৈ উল্লেখযোগ্য যে শেহতীয়াকৈ 3 দিনীয়াকৈ কংগ্ৰেছৰ যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ পিছত কংগ্ৰেছে অকলেই পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পিছতে এইবাৰ অখিল গগৈয়ে পুনৰ কংগ্ৰেছক এই আহ্বান জনোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছিল পঞ্চায়ত নিৰ্বাচনত যেখনত খেলিব খোজে কংগ্ৰেছে খেলক কিন্তু একেলগে খেলক যাতে 26ৰ কাৰণে আমাৰ ইউনিটিটো দৃঢ় হৈ যায় ইয়াতকে ভাল প্ৰস্তাৱ ক'ত থাকিব পাৰে নেকি ইয়াতকে ভাল প্ৰস্তাৱ কাৰো ওচৰত নাই কংগ্ৰেছ দলকো আহ্বান জনাইছো অসম জাতীয় পৰিষদকো আহ্বান জনাইছো অন্যান্য বিৰোধী আমাৰ বামপন্থী দলবিলাককো আহ্বান জনাইছো 26ৰ কাৰণে আমি সাজু হ'ব লাগে আৰু 26ৰ কাৰণে ঐক্যবদ্ধ হৈ আমি আন একো কথা নেদেখি মইতো পঞ্চায়ত নিৰ্বাচন দেখিয়ে থকা নাই মই পঞ্চায়ত নিৰ্বাচনৰ সময়তো 26ৰে প্লেনিং কৰি থাকিম এটা কথা উল্লেখযোগ্য যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হোৱাক লৈ শেহতীয়াকৈ দুইটা দলৰ মাজত তীব্ৰ বাকবিতণ্ডা চলি আছে আৰু এই ক্ষেত্ৰত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ শেহতীয়া যি বাকযুদ্ধ সেয়া সমগ্ৰ ৰাজ্যবাসীয়ে দেখিছে ইতিমধ্যে লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰি দিছে যে ৰাইজৰ দলৰ সৈতে অসম জাতীয় পৰিষদৰ আদৰ্শগত বহু পাৰ্থক্য আছে সেইবাবে দুইটা দল একত্ৰিত হোৱাটো সম্ভৱ নহয় কাৰণ লুৰিণজ্যোতি গগৈয়ে এই ক্ষেত্ৰত কৈছে যে অখিল গগৈ হৈছে বাওঁপন্থী চিন্তাধাৰাত বিশ্বাসী আৰু অসম জাতীয় পৰিষদ হৈছে এটা আঞ্চলিক দল আৰু আঞ্চলিক চিন্তাধাৰাত বিশ্বাসী সেইবাবে দুইটা দল একত্ৰিত হোৱাটো সম্ভৱ নহয় আৰু ইয়াৰ পিছতে লুৰিণজ্যোতি গগৈ হতাশ হোৱা বুলি এক প্ৰকাৰ কটাক্ষ কৰিছিল অখিল গগৈয়ে কিন্তু পুনৰ শনিবাৰে কথাৰ সুৰ সলনি কৰিছে অখিল গগৈয়ে আৰু এইবাৰ পুনৰ দুইটা দল একত্ৰিত হোৱাৰ বাবে লুৰিণজ্যোতি গগৈলৈ আহ্বান জনাই অখিল গগৈয়ে কৈছে প্ৰয়োজনত 2026ত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাই নহয় কিন্তু অখিল গগৈৰ এই আহ্বানৰ পিছত কি হ'ব এতিয়া লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া সেয়া লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ